মোবাইলত আছে এই ৰাজ্যসভা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈছেহি আমাৰ ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া। আমি সকলোৱে আমাৰ ইয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি প্ৰত্যেকে জ্ঞাপন কৰিম। আমি পোনপ্ৰথমে ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াক আমি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে আমি অনুৰোধ কৰিছোঁ আৰু লগতে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে আমাৰ সন্মানীয় নিপন ভূঞা ডাঙৰীয়াক আমি অনুৰোধ ৰাখিছোঁ। কামৰূপ জিলা পৰিষদৰ সভাপতি আমাৰ সন্মানীয় CDC ছাৰ দেৱাশিষ গোস্বামী ছাৰ ইতিমধ্যে আহি পাইছে, তেখেতকো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে আমি অনুৰোধ ৰাখিছোঁ। আমাৰ ৰঙিয়া পৌৰসভাৰ পৌৰপতি সন্মানীয় অমৰেন্দ্ৰ লহকৰ ডাঙৰীয়াক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে আমি অনুৰোধ ৰাখিছোঁ। লগতে আমাৰ ৰঙিয়া পৌৰসভাৰ উপ পৌৰপতি বিদ্যুৎ ডেকা ডাঙৰীয়াকো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে অনুৰোধ ৰাখিছোঁ। আমাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী সন্মানীয় ৰীনা হালৈ বাইদেউ তেখেতকো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে আমি অনুৰোধ ৰাখিছোঁ। সন্মানীয় জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলকো আমি এই মঞ্চত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে অনুৰোধ ৰাখিছোঁ আৰু আমাৰ ৰঙিয়া পৌৰসভাৰ সন্মানীয় পাৰিষদসকলকো আমি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে আমি অনুৰোধ ৰাখিছোঁ আৰু ইয়াত থকা বিশিষ্ট যিসকল আমাৰ সকলোকে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে অনুৰোধ ৰাখিছোঁ আৰু পৰ্যায়ক্ৰমে পৰিপাটিভাৱে ইয়াত উপস্থিত থকা সকলোকে আমি শিল্পীৰ প্ৰতি শ্ৰদ্ধাৰ জীৱন আগবঢ়াই আহিছে। আমি 3 দিন ধৰি এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ৰাখিম। ইয়াত সকলো ৰাইজে আহি তেখেতৰ ওচৰত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজন কৰিব পাৰোঁ আৰু সন্মানীয় প্ৰতিগৰাকী শ্ৰদ্ধাঞ্জলি যাচিব গীতৰ মাজেৰে আৰু প্ৰতিগৰাকী সন্মানীয় ৰাইজক শান্তিপূৰ্ণভাৱে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। জুবিন দা আমাৰ আৱেগ আৰু স্বাভিমান, গতিকে আমি সকলোৱে তেখেতৰ প্ৰতি সন্মান জনাই শান্তিপূৰ্ণভাৱে আমি এই অনুষ্ঠানটি পৰিচালনা কৰিবলৈ অনুৰোধ জনাইছোঁ।